বৰষাৰাণী বিষয়াৰ পূৰ্বৰ স্বামীৰ মৃত্যুৰ পিছত বৰষাৰাণী বিষয়াই লৈছিল এক আচৰিত সিদ্ধান্ত। হয়, আপোনালোকে ফটোত দেখিছে, এয়া হৈছে বৰষাৰাণী বিষয়া আৰু তেওঁৰ যি পূৰ্বৰ স্বামী, যি স্বামীক বৰষাৰাণী বিষয়াই ইতিমধ্যে হেৰুৱাইছে। সেই স্বামীৰ মৃত্যুৰ পিছতেই বৰষাৰাণী বিষয়াই এনেকুৱা এটা সিদ্ধান্ত লৈছিল, যি সিদ্ধান্তৰ কথা আপোনালোকে বৰষাৰাণী বিষয়াৰ মুখেৰে কিছু সময় পিছতে শুনিবলৈ পাব আৰু সেই সিদ্ধান্ত কথা শুনি আপোনালোক সকলোৱে আচৰিত হৈ পৰিব। আচলতে এই বৰষাৰাণী বৰ্তমান সময়ত যিদৰে হাঁহি থকা মুখখন আপোনালোকে দেখা পায়, এই হাঁহি থকা মুখখনৰ আঁৰত কিন্তু বহু দুখ বেদনা লুকাই আছিল আৰু সেই কথাবোৰ বহুতেই হয়তো গম পায়, যিহেতু বৰষাৰাণী বিষয়াই যি পূৰ্বৰ স্বামী, সেই স্বামীক হেৰুৱাইছে। তাৰ লগতে বৰষাৰাণী বিষয়াই পূৰ্বৰ স্বামীৰ যি ঘৰখন, সেই ঘৰখন এনেকুৱা এটা পৰিয়ালৰ লগত বৰষাৰাণী বিষয়াই সেই সময়খিনি কটাইছিল, যি সময়খিনি বৰষাৰাণী বিষয়াই কিন্তু জীৱনভৰ মনত ৰাখিবলগীয়া হৈছিল। আৰু বৰষাৰাণী বিষয়াই যি শহুৰ, সেই শহুৰে এনেকুৱা এটা সিদ্ধান্ত বৰষাৰাণী বিষয়াক দিছিল, যি সিদ্ধান্তৰ কথা শুনি আপোনালোক সকলোৱে কিন্তু আচৰিত হৈ পৰিব। আচলতে বৰষাৰাণী বিষয়া যিহেতু সাংস্কৃতিক জগতখনৰ লগত জড়িত, অভিনয় জগতখনৰ লগত জড়িত, অভিনয়ৰ কাৰণে বৰষাৰাণী বিষয়াই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকটো মুহূৰ্তত এটা ঘূৰি ফুৰিব লগা হয়। আৰু যিখিনি সময়ত বৰষাৰাণী বিষয়াই তেওঁৰ স্বামীক হেৰুৱাইছিল, সেই সময়খিনিত বৰষাৰাণী বিষয়া এখন বিশেষ থিয়েটাৰৰ লগত তেওঁ চুক্তিবদ্ধ হৈছিল আৰু তেতিয়াই বৰষাৰাণী বিষয়াই নিজৰ স্বামীক হেৰুৱাব লগা হৈছিল। আৰু যিহেতু আপোনালোকে সকলোৱে গম পায়, থিয়েটাৰৰ প্ৰত্যেকজন কলা কুশলীয়ে তেওঁলোকে নিজৰ আপোন মানুহজন হেৰাই যোৱাৰ পিছতো কিন্তু হেৰাই গ'লেও তেওঁলোকে অনুষ্ঠান কৰিবই লাগিব, তেওঁলোকে শ্ব' কৰিবই লাগিব। তেওঁলোকৰ কিছু বাধ্যবাধকতা থাকে, যিহেতু তেওঁলোকৰ কাৰণেই গোটেই থিয়েটাৰ কলা কুশলীখিনি লগতে গোটেই অডিয়েঞ্চখিনি তেওঁলোকে ৰখি থাকে। গতিকে ছ' মাছ গ' অন বুলি যি কথাষাৰ আছে, সেই কথাষাৰ কিন্তু বৰষাৰাণী বিষয়াই যি কৰ্ম কৰিছিল, সেই কৰ্মৰ দ্বাৰা কিন্তু সম্পূৰ্ণৰূপে প্ৰতিফলিত হয় আৰু থিয়েটাৰৰ প্ৰত্যেকজন কলা কুশলীৰ লগতেই কিন্তু এই কথাষাৰ প্ৰতিফলিত হয়। কাৰণ আমি সকলোৱে দেখিবলৈ পাওঁ যে থিয়েটাৰৰ অভিনেতা অভিনেত্ৰীসমূহে তেওঁলোকৰ কেতিয়াবা পিতৃ মাতৃ হেৰুৱালেও, তেওঁলোকৰ পিতৃ মাতৃৰ যদি কিবা বিশেষ অসুখ হয়, কাৰোবাৰ বিশেষ কিবা প্ৰব্লেম হৈ পৰে, তেতিয়াও তেওঁলোকে কিন্তু অনুষ্ঠান কৰিবই লাগে। অনুষ্ঠান কৰিহে তেওঁলোকে তেওঁলোকৰ পিতৃ মাতৃৰ ওচৰত বা তেওঁলোকৰ আপোনজনৰ ওচৰত যাব লগা হয়, তেওঁলোকে আপোনজনৰ ওচৰত গৈ পায়। গতিকে অনুষ্ঠান কৰিবই লাগিব। বৰষাৰাণী বিষয়ে যিহেতু সেই সময়খিনিত বিশেষ এখন থিয়েটাৰৰ লগত তেওঁ চুক্তিবদ্ধ হৈছিল আৰু সেই থিয়েটাৰখনৰ লগত চুক্তিবদ্ধ হোৱাৰ পিছতে তেওঁৰ স্বামীক তেওঁ হেৰুৱাব লগা হৈছিল। খুব দুখ লগা, অতিকৈ বেয়া লগা এটা খবৰ আহি পৰিছিল সেইখিনি সময়ত অসমবাসীৰ কাৰণে, যিহেতু বৰষাৰাণী বিষয়াক অসমবাসী ৰাইজে চিনি পোৱা হৈছিল সেই সময়খিনিত। আৰু তাৰপিছতেই বৰষাৰাণী বিষয়াই স্বামীক এইদৰে তেওঁ হেৰুৱালে। হেৰুৱাৰ পিছতেই থিয়েটাৰৰ যি মুখ্য মানুহ, তেওঁলোকে গৈ বৰষাৰাণী বিষয়াৰ ঘৰত উপস্থিত হ'ল। ঘৰত উপস্থিত হৈ বৰষাৰাণী বিষয়াৰ যি শহুৰ দেউতাক, সেই শহুৰ দেউতাকৰ ওচৰত হাতযোৰ কৰি বৰষাৰাণী বিষয়াক থিয়েটাৰলৈ পঠিয়াবৰ কাৰণে অনুৰোধ কৰিলে। আৰু একে কথাতে বৰষাৰাণী বিষয়াৰ যি শহুৰ দেউতাক, সেই শহুৰ দেউতাকে সন্মতি প্ৰকাশ কৰিছিল, কিন্তু বৰষাৰাণী বিষয়াৰ যি দেউতাকে কিন্তু সন্মতি প্ৰকাশ কৰা দেখিবলৈ পোৱা যোৱা নাছিল। এই কথাখিনি মই কোৱা কথা নহয়, এয়া হৈছে বৰষাৰাণী বিষয়াই নিজে কোৱা কথা। আচলতে আমি দেখিবলৈ পাওঁ প্ৰায়ে এনেকুৱা, যেতিয়া নিজৰ স্বামীক হেৰুৱাই সেই ঘৰখনত কিন্তু সেই পৰিয়ালৰ মানুহবোৰে ভাল চকুৰে সেই মহিলাগৰাকীক নাচায়। আমি সাধাৰণতে কিছু কিছু পৰিয়ালত এনেধৰণৰ কিন্তু খবৰবোৰ পাওঁ, আমি দেখিবলৈ পাওঁ। সেই মহিলাগৰাকীৰ আলৈ আথনি হৈ পৰে, ক'ত যাব, কি কৰিব, স্বামীক হেৰুৱাৰ পিছত এনেকুৱা পৰিস্থিতি হৈ পৰে। কিন্তু বৰষাৰাণী বিষয়াই সেই পৰিয়ালটো, যিটো পৰিয়ালটোৰ ওচৰত বিয়া হৈ গৈছিল, সেই পৰিয়ালটোৱে কিন্তু বৰষাৰাণী বিষয়াক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল, ছোৱালীৰ দৰে ৰাখিছিল। কোনো গুণে মৰমত কম কৰা নাছিল বৰষাৰাণী বিষয়াৰ তেওঁ স্বামীক হেৰুৱাৰ পিছতো। গতিকে এইদৰে মৰম আদৰি কৰি বৰষাৰাণী বিষয়াক থিয়েটাৰ জগতখনলৈ পঠিয়াইছিল তেতিয়াই বৰষাৰাণী বিষয়াৰ সেই বিশেষ শহুৰ দেউতাকজনে। গতিকে কিমান এক ভাল কাম কৰিছিল আপোনালোকে নিজেই এবাৰ ভাবি চাওকচোন। আৰু এতিয়া এই কথাবোৰ মোৰ মুখেৰে শুনাতকৈ আপোনালোকে বৰষাৰাণী বিষয়াৰ মুখেৰে শুনক, আপোনালোকে ভালকৈ উপলব্ধি কৰিব পাৰিব। আহক বৰষাৰাণী বিষয়াই কিনো কৈছে আমি বৰষাৰাণী বিষয়াৰ মুখেৰে শুনো। মই মোৰ স্বামী যোৱাৰ পিছত 3 দিনৰ দিনাখন, তিলনিৰ পিছদিনাখন, চতুৰ্থী দিনাখন আমাৰ ঘৰলৈ প্ৰয়াত ৰতন লহকৰদেৱ তেতিয়া জীয়াই আছিল, ৰতন বৰ্তা আৰু বৰমা আহিছিলে। আহি পেলাই বৰতীয়া দিবলৈ আহিছিলে, নামনি অসমত যাচা বুলি কয়, যাচা দিবলৈ আহিছিলে। তাৰপিছত আহোঁতে দুয়োজনে হাতযোৰ কৰি মোৰ শহুৰক অনুৰোধ জনাইছিলে যে আমাক উদ্ধাৰ কৰক। এইষাৰ কথাই কৈছিলে, আমাক উদ্ধাৰ কৰক।
তেতিয়া মোৰ শহুৰে সুধিলে কি হ'ল মানে কি কথা তেতিয়া মানে ক'লে কাৰণ মোৰ শহুৰহঁতে এইবোৰ কথা নাজানে যে ভ্ৰাম্যমানত যিয়ে নহওক ঘৰত আমি যাবই লাগিব আৰু মই শেষাৰ কথা মই উত্থাপন কৰা নাছিলোঁ বা মই ক'ব পৰাৰ মানসিক অৱস্থাত সেইখিনিত নাছিলোঁ মোৰ সন্মুখতে বৰমায়ে মোৰ শহুৰক ক'লে 150 পৰিয়াল বৰষাৰণী বিষয়াৰ মুখলৈ চাই পেলাই ৰৈ আছে সেই 150 পৰিয়ালৰ মুখলৈ আমাৰ পৰিয়ালৰ মুখলৈ চাই পেলাই বৰষাক থিয়েটাৰলৈ উভতাই পঠিয়াওক আমি হাতজোৰ কৰিছোঁ কিয়নো তেতিয়া অসমৰ মানে কমিটি উদ্যোক্তাসকলে ফোন কৰিছে যে মই থিয়েটাৰ কৰিম নে নকৰিম আৰু মই থিয়েটাৰ নকৰিলে সেই বছৰটো তেতিয়াহ'লে কথা কেনেধৰণৰ বৰশলঠেকত পৰিব আৰু বন্ধ হৈ যোৱাৰো আশংকা থাকিব সেইখিনি সময়ত তাৰপিছত মোৰ শহুৰে একাষাৰে কৈছিলে মই আচৰিত হৈছিলোঁ যে ঠিক আছে আজি তিলনি হ'ল কাইলৈ বা পৰহিলৈ বৰষা আখৰা গৃহলৈ উভতি যাব আৰু আচৰিত হ'ব আপুনি নিতুদা এই কথাষাৰৰ প্ৰতিবাদ কৰিছিল কোনে জানেনে আমাৰ এই লাইনত নিজেই থকা মোৰ পিতৃ অশোক কুমাৰ বিষয়াই মোৰ পিতৃয়ে ভাবিছিলে যে মই মানে তেওঁৰ প্ৰতিবাদটো মই বুজি পাইছিলোঁ যে হয়তো তেওঁ ভাবিছে মোৰ ছোৱালীয়ে সেই 13 দিনত মানে সেই কাৰ্যখিনি কৰি পেলাই যাব লাগে কিয়নো কিছুমান নিয়ম থাকে সেইখিনি সময়ত মই কষ্ট পাম হয়তো সেইটো ভাবিছিলে সেই বুলি ভাবি মোৰ শহুৰক কৈছিল যে আপুনি সেইটো ভুল কৰিলে এই শহুৰে কৈছিলে মই নিৰূপায় এখন ডাঙৰ সমাজলৈ চাই পেলাই মই তাইক যাব দিব লাগিব আৰু খুব মই আচৰিত হলো যে মোৰ শহুৰ সঁচাকে মই পুনৰবাৰ কৈছোঁ মোৰ শহুৰ বাবুল শইকীয়া শিল্পী নহলেও সংস্কৃতিৰ লগত জড়িত নহলেও এজন সংস্কৃতিবান ব্যক্তি তেখেতে মোক পঠিয়াইছে মই মোৰ মাক লৈ মোৰ শাহু শহুৰ দেওৰ সকলোৱে মোক ধুনীয়াকৈ পঠিয়াইছে মই মোৰ মাৰ লগত খালী ভৰি বগা সাজ সিদ্ধ খাবলৈ যিখিনি বস্তুৰ প্ৰয়োজন সিদ্ধ খাবলৈ তেনেকৈ মই 5 দিনীয়া গাৰে পাঠশালা আখৰা গৃহ কহিনুৰ আখৰা গৃহলৈ পালোগৈ